নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা কঁঠালৰ চব্জি বনাবলৈ লৈছোঁ। কঁঠালটো আপোনালোকে এনেদৰে কাটি ল'ব। কঁঠালখিনি কাটি লোৱা হ'ল। এতিয়া মই এটা প্ৰেছাৰত গিলাচ পানী দি দিছোঁ আৰু কাটি থোৱা আলুখিনিও তাত দি দিছোঁ। এতিয়া আন্দাজমতে নিমখ অলপ দি দিছোঁ। এতিয়া প্ৰেছাৰটো গেছত উঠাই দিছোঁ। এতিয়া এটা চিটি মৰালৈকে এইটো মই সিজাম। কঁঠালৰ চব্জি বনাবলৈ প্ৰয়োজনীয় বস্তুবোৰ হৈছে পিঁয়াজ, আদা, নহৰু, তেজপাত, কেঁচা জলকীয়া, বিলাহী, ধনিয়া গুড়ি, গৰম মছলা, চচ আৰু জিৰা। গোটা মছলাত লাগিব দালচেনি, লং, ইলাচি, জিৰা আৰু অকণমান কচুৰি মেথি আৰু লগতে কাশ্মীৰী জলকীয়া গুড়ি। নহৰু আৰু আদাখিনি মিক্সি আৰু জলকীয়া দুটা মিক্সিত মই ধুনীয়াকৈ পিচি ল'ম। এতিয়া মই কেৰাহীখন ষ্টভত তুলি গেছটো জ্বলাই দিছোঁ। মিঠাতেল দি দিছোঁ। আপোনালোকে অইন তেলতো খাব পাৰে, ৰিফাইনটো খাব পাৰে, মই কিন্তু মিঠাতেল দিছোঁ। তেলখিনি গৰম হ'ল, তাত মই তেজপাত, জিৰা, দালচেনি, লং, ইলাচি দি দিছোঁ। এইখিনি অকণমান ভাজি তাত মই পিঁয়াজখিনি অলপ ভাজি আছোঁ। পিঁয়াজখিনি অলপ ভাজি হ'লত তাত নহৰু আদাও দি দিছোঁ। দি অকণমান আকৌ ভাজিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে মই এইখিনি ভাজি থাকিম। নহৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে, তাত মই এতিয়া জিৰা গুড়ি 2 চামুচ, ধনিয়া গুড়ি 2 চামুচ, আৰু চফৰ 2 চামুচ দি দিছোঁ আৰু হালধি দি দিছোঁ। মছলাখিনি ভালকৈ ভাজ খাবৰ কাৰণে অকণমান তাত মই পানী দি দিছোঁ। মছলাখিনি ভজা হৈছে, তাত এটা মই বিলাহী পিচি দিছোঁ। বিলাহীটো মছলাখিনি ভজা হ'ল। এয়া মছলাৰ পৰা তেল ওলাইছে। ইয়াত মই এতিয়া সিজাই থোৱা কঁঠালখিনি দি দিম। কঁঠালখিনি দি আকৌ অলপ লৰাই মেলি তাত মই 2 চামুচ গৰম মছলা দি দিম। এতিয়া অলপ ভাজি দিম। ভাজি অকণমান ঢাকি দিম। কঁঠালখিনি হ'লে ইয়াত মই অকণমান এতিয়া ৰঙৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়ি দি দিছোঁ। দি পেলাই মই অকণমান পানী দি উতলিবলৈ দিম। আৰু 5 মিনিটৰ পাছত এয়া কঁঠালৰ চব্জি হৈ উঠিব। চব্জি হ'ল।
ইয়াত মই এতিয়া অকণমান কচুৰি মেথি দি ঢাকি পেলাই 5 মিনিট থৈ দিম দেখিছে কঁঠালৰ চব্জি সম্পূৰ্ণৰূপে হৈ উঠিছে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ